মহানগৰীত নৱনিযুক্ত কনিষ্টেবলৰ আত্মহত্যা গেমছ ভিলেজত আত্মহত্যা বঙাইগাঁৱৰ ৰমেন সূত্ৰধৰৰ চতুৰ্থ মহলাৰ A2 ব্লকৰ 403 নম্বৰৰ ফ্লেটত উদ্ধাৰ কৰা হয় কনিষ্টেবলজনৰ মৃতদেহ ফাৰ্ষ্ট APBNত প্ৰশিক্ষণৰত আছিল কনিষ্টেবলজন 11 জনীয়া দলৰ সৈতে গুৱাহাটীলৈ আহিছিল ৰমেন সূত্ৰধৰ বশিষ্ঠ থানাৰ নাকা চেকিঙত নিয়োজিত হৈ আছিল ৰমেন সূত্ৰধৰ গেমছ ভিলেজৰ আবাসিক অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা ৰমেন সূত্ৰধৰ নামৰ এগৰাকী বঙাইগাঁৱৰ কনিষ্টেবলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু কি কাৰণত আত্মহননৰ দৰে চূড়ান্ত পথ বাছি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে তাই মানে ৰাতিপুৱা গম পাই মানে চিঞৰি আছে আমি ভাবিলোঁ কিয় চিঞৰে আমাৰ 2টা বজাত ডিউটি আছে আমি গৈ কিনে দেখিলোঁ এনেকুৱা আৰু ঘটনাটো আমি গম নাপাওঁ কি হয় নহয় এইটোৱে আৰু ক'ত লগাইছে সি এইটো খিৰিকী কি নাম তাৰ নাম আছিল ৰমেন সূত্ৰধৰ ক'ত ঘৰ চিৰাঙত নিশ্চয় এই কি কৰিছিলে কাৰোবাৰ কাজিয়া লাগিছিল নেকি নাই একো কাজিয়া নাই মানে ল'ৰাটো ভাল শান্ত হৈ থাকে সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত উৎপল যি ৰহস্যৰ সৃষ্টি হৈছিল এই আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি ৰহস্য ভেদ হ'ল নে নাই কি কাৰণত আত্মহননৰ পথ বাছি ল'লে কনিষ্টেবল ৰমেন সূত্ৰধৰে আৰক্ষীৰ তদন্তই কি কয় হৈছাক আৰক্ষী ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যোৱা হৈছে GMCH হস্পিটেললৈকে কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পিছলৈ গোটেই ঘটনা পোহৰলৈ আহিব কিন্তু এইখিনিতে তিনিটা কথা পোহৰলৈ আহিছে বিশেষকৈ মানসিক হেঁচা আছিলে নেকি যিহেতু বিহুৰ সময়ত ছুটি পোৱা নাছিলে আৰু প্ৰথম APBNত কৰ্মৰত আছিলে যিটো শিৱসাগৰত আছে আৰু শিৱসাগৰৰ পৰা তেখেতক অনা হৈছিলে এটা 11জনীয়া দলৰ সৈতে আৰু নিশা এই যি স্থানত মই উপস্থিত আছোঁ এই বাসগৃহটোত 4জনীয়া যুৱকৰ সৈতে তেখেতে আছিলে গোটেইকেইজনে নিশা 10 বজাত যিখন ওদালবাক্ৰা আৰক্ষী চকী আছে দিছপুৰ আৰক্ষী থানাৰ অধীনত তাত তেখেতসকলে কৰ্তব্য সম্পাদনা কৰিছিল আৰু কৰ্তব্য সম্পাদনা কৰি এই স্থানত আহি নিশা শুই আছিলে বাকী তিনিজন বন্ধু শুই গৈছিলে আৰু তেওঁ নিশা ফোনত কথা পাতি ওলাই গৈছিলে সতীৰ্থই যদি সম্ভৱ এখন খিৰিকী দেখুৱাব এই খিৰিকীখনৰ তেখেতে চিপ লৈছিলে মোৰ সতীৰ্থই দেখুৱাইছে যে বাকী আন তিনি সতীৰ্থ অন্য তিনিটা যি ৰুম আছে আমি যদি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম যে বাকী যিসমূহ ৰুম আছে এই তিনিটা ৰুমত তেখেতসকল আছিলে আৰু নিশা এই সূত্ৰধাৰে ওলাই গৈছিলে আৰু এইটো সূত্ৰধাৰৰ কথা এই মুহূৰ্তত সূত্ৰধাৰৰ যিসমূহ সাজ পোছাক বা ঐক্যবস্ত্ৰ কৰ্তব্য সম্পাদন কৰাৰ সময়ত পিন্ধে সেইসমূহ দেখুৱাইছে সতীৰ্থ এনেদৰে সাজ পোছাকসমূহ ৰৈ গৈছে আৰু তেখেতৰ বাসগৃহ হৈছে চিৰাং জিলাৰ ডাঙাইগাঁৱত আৰু ইতিমধ্যে পৰিয়ালৰ লোকসকল GMCH হস্পিটেললৈকে আহি আছে প্ৰথমতে যেতিয়া গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা সংঘটিত হৈছিলে আৰু এই মুহূৰ্তত এটা দৃশ্য সতীৰ্থই দেখুৱাব সম্ভৱ হয় যদি নিশা হয়তো তেখেতে আহাৰ গ্ৰহণ কৰা নাছিলে এতিয়াও আহাৰৰ থালিখন এই মুহূৰ্তত ৰৈ গৈছে এই মুহূৰ্তত দেখুৱাইছোঁ নিশা তেখেতে আহাৰ হয়তো গ্ৰহণ কৰা নাছিলে ফোনত কথা পাতি ওলাই গৈছিলে নিশা 10 বজাত তেখেতে আহি কৰ্তব্য সম্পাদনা কৰা আহিছিলে ওদালবাক্ৰা আৰক্ষী থানাৰ অধীনত তেখেতে কৰ্তব্য সম্পাদনা কৰিছে যোৱাকালি আৰু 10 বজাত তাত সম্পাদনা কৰি আহি পাওঁতে হয়তো 11 বাজিছিল আৰু 11 বজাত তেখেতে নিশাৰ আহাৰ গ্ৰহণ নকৰি বাহিৰলৈকে ফোনত কথা পাতি ওলাই গৈছিলে আৰু ওলাই গৈ এই যি ষ্টেণ্ডডাল আছে ইয়াতে তেওঁ হেঙিং কৰিছিলে অৰ্থাৎ ফাঁচি লগাইছিলে চিপ লগাইছিলে আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আত্মহত্যাৰ টকা উদ্ধাৰ কৰিব পৰা নাই বা আত্মহত্যাৰ টকা পোৱা নাই কিন্তু এইখিনিতে যি আমি তিনিটা কথা উল্লেখ কৰোঁ আপোনাৰ জৰিয়তে যদি প্ৰথম কথাটো হ'ব পাৰে যে মাঘ বিহুৰ সময় হয়তো ছুটি নাপালে দ্বিতীয় কথা পৰিয়ালকেন্দ্ৰিক সংঘাত থাকিব পাৰে তৃতীয় কথা যিহেতু 11জনীয়া দলৰ লগত আছে হয়তো কাৰোবাই মানসিকভাৱে চাপ দিছিলে নেকি বা পৰিয়ালৰ চাপ দিছে নেকি না প্ৰেয়সীৰ চাপ আছিল নেকি এই গোটেই কথা কিন্তু এতিয়া কিছু তদন্তৰ পিছতহে পোহৰলৈকে আহিব কিন্তু তেখেতৰ সৈতে নিশা আন কটোৱা যি 4গৰাকী সদস্য আছিলে বা সতীৰ্থ আছিলে সেই 4 সদস্যক ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে তলব কৰিছে আৰু আৰক্ষীৰ লগত তেখেতক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহৰ ওচৰলৈকে লৈ যোৱা হৈছে 4জন যি সতীৰ্থ আছিলে আৰু গোটেই ঘটনা যদি চোৱা যায় যিহেতু গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছিল আৰু বৃদ্ধি পোৱা সময়ত 11জনীয়া দলটো তেখেতসকলক আনিছিলে অপৰাধ ৰোধ কৰাৰ বাবে প্ৰথম পৰ্যায়ত বশিষ্ঠ আৰক্ষী থানাৰ অধীনত তেখেতসকলে বিভিন্ন স্থানত নাকা চেকিং কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত যোৱাকালি যেতিয়া তেওঁ কৰ্তব্য সম্পাদনা কৰিছিলে দিছপুৰ আৰক্ষী থানাৰ অধীনত ওদালবাক্ৰা আৰক্ষী চকীৰ লখৰা জ্যোতিগুচি অঞ্চলত তেখেতে কৰ্তব্য সম্পাদনা কৰি আছিলে নিশা 10 বজাত কৰ্তব্য সম্পাদনা কৰি আহিছিলে আৰু এই মুহূৰ্তত যি আমি দৃশ্য দেখুৱাইছিলোঁ যে তেখেতে নিশা হয়তো আহাৰ গ্ৰহণ কৰা নাই যিখন প্লেটত আহাৰ দিয়া হয় আহাৰখিনি কিন্তু প্লেটতে আছে 5:30 বজাত যেতিয়া গন্তি কৰা হৈছিল আজি ৰাতিপুৱা যেহেতু আৰক্ষী বা কনিষ্টেবলসকলৰ প্ৰত্যেক দিনে একোবাৰ গন্তি কৰা হয় আৰক্ষী প্ৰশাসনৰ সেই এটা নিয়ম 5:30 বজাত গন্তি আৰম্ভ হৈছিলে গন্তিৰ সময়ত এই যি সূত্ৰধাৰ আছিলে সূত্ৰধাৰক কোনো দেখা পোৱা নাছিলে তাৰে পৰৱৰ্তী পৰ্যায়ত সকলো লগ হৈ সূত্ৰধাৰক বিচাৰি আহিছিলে আৰু বিচাৰি অহা সময়ত দেখিছিলে যে তেখেতে নিজৰ ৰুমত নাই তাৰ বিপৰীতে ৰুমৰ ওচৰত থকা যিখন খিৰিকী আছে খিৰিকীত হেঙিং কৰি আছিলে আৰু প্ৰথম APBNত কৰ্মৰত এগৰাকী যুৱক আছিলে বয়স 21 বছৰ হৈছে আৰু যদি প্ৰথম APBNৰ কথা কওঁ তেতিয়াহ'লে প্ৰথম APBN আছে শিৱসাগৰত আৰু শিৱসাগৰ লিগিৰি ঘাইটিৰ পৰা তেখেতসকলক
অনা হৈছিলে যেহেতু গুৱাহাটী মহানগৰীৰ অপৰাধজনিত ঘটনা বৃদ্ধি হৈছিলে যে ৰোধ কৰিব পাৰি কিন্তু এই মুহূৰ্তত যেহেতু A2 ব্লক গেম ভিলেজৰ A2 ব্লকৰ 403 নম্বৰ কোঠালীত এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে এই আত্মহত্যা হোৱা ৰুমটো গোটেই কোঠালি এতিয়া খালী কৰি দিয়া হৈছে কোনো লোককে এই চতুৰ্থ মহলত থাকিবলৈ দিয়া নাই সম্পূৰ্ণৰূপে খালী কৰি যিসকল আছিলে ইয়াতে 11 জনৰ লগতে অন্যান্য যিসমূহ 1 AP বিয়ানে হওক বা 2 AP বিয়ানে হওক বা 13 AP বিয়ানে হওক 14 AP বিয়ান হওক আন সকলো সতীৰ্থক এতিয়া এই স্থানৰ পৰা উলিয়াই পঠিওৱা হৈছে এতিয়া সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছে অৰ্থাৎ হয়তো আজি বা কালিৰ বাবে এই কোনো লোককে ইয়াতে প্ৰৱেশ কৰিবলৈ দিয়া নহব সম্পূৰ্ণৰূপে এতিয়া সিল কৰি দিয়া হৈছে নিশ্চয় ধন্যবাদ জনাইছো উৎপল আপোনাক আৰু বৰ্তমান তদন্ত ক্ষিপ্ৰগতিত চলাই থকা হৈছে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিন্তু কি কাৰণত আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যাকে লৈ ৰহস্য ঘনীভূত হৈছে পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দ্য মৰ্নিং শ্ব'ত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ আজিৰে পৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱ 21 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ প্ৰথম শ্ৰেণীৰ পৰা নৱমমান শ্ৰেণীলৈ হ'ব গুণোৎসৱ প্ৰথম পৰ্যায়ত সাঙুৰি লোৱা হ'ব 12খন জিলাক দক্ষিণ হালমাৰা মানকাছৰ উদালগুৰি বৰপেটা কৰিমগঞ্জ কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মাজুলী নগাঁও আৰু শিৱসাগৰত হ'ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ এইবাৰ গুণোৎসৱত অংশগ্ৰহণ কৰিব 42,74,881 গৰাকী ছাত্ৰ ছাত্ৰীয়ে 44,525খন বিদ্যালয়ত হ'ব গুণোৎসৱ 18,97 গৰাকী শিক্ষক জড়িত হ'ব গুণোৎসৱত গুণোৎসৱৰ পৰা 10% নম্বৰ বছৰেকীয়া পৰীক্ষাত যোগ হ'ব অনুপস্থিত শিক্ষাৰ্থীৰ সংখ্যা এইবাৰ গুণোৎসৱত ধৰা হ'ব নিজৰ বিদ্যালয়ত শিক্ষকে নিজে মূল্যায়ন কৰিব নোৱাৰিব বেলেগ বিদ্যালয়ৰ শিক্ষকে বেলেগ বিদ্যালয়ত মূল্যায়ন কৰিব লাগিব মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো IAS বিষয়াই অংশগ্ৰহণ কৰিব এইবাৰ গুণোৎসৱৰ বাবে অনলাইন পৰ্টেলো ইতিমধ্যে মুকলি কৰা হৈছে ৰাজ্যৰ সকলো শিক্ষকৰ ডাটা সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হৈ আছে এই পৰ্টেলটোত 1 পৰা 4 ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু 15 পৰা 18 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব ইতিমধ্যে আমি জনাইছো প্ৰথম পৰ্যায়ত 12খন জিলাক সামৰি গুণোৎসৱ আৰম্ভ হ'ব শিৱসাগৰ জিলাতো 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গুণোৎসৱ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বিদ্যালয়সমূহৰ লগতে শিৱসাগৰ জিলা শিক্ষা বিভাগে শিৱসাগৰ জিলাৰ মুঠ 1266খন বিদ্যালয়ত অনুষ্ঠিত হ'ব গুণোৎসৱ মুঠ 73,532 গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিৱসাগৰ জিলাত অংশগ্ৰহণ কৰিব গুণোৎসৱত আইছো ৰাজনীতিৰ এটা খবৰ লৈ 2024 লোকসভা নিৰ্বাচনক লৈ ফুল কনফিডেন্ট মৌলানা বদৰুদ্দিন আজমল ধুবুৰী লোকসভাত আজমলৰ লগত নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনালে কংগ্ৰেছৰ 4 গৰাকীকৈ প্ৰাৰ্থীক কংগ্ৰেছৰ 4 গৰাকী প্ৰাৰ্থীয়ে একেলগে নিৰ্বাচন খেলিলেও পাত্তা নাপায় বুলি দাবী আজমলৰ পুনৰ সাংসদ হ'ব বুলি দাবী কৰে AIUDF প্ৰধান বদৰুদ্দিন আজমলে ইপিনে AIUDFৰ মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ লগত কোনো কথা নাপাতে বুলি তেওঁ উল্লেখ কৰি কয় AIUDFৰ মিত্ৰতা আছে খোদ দিল্লীৰ লগত এই তাৎপৰ্যপূৰ্ণ মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ এইটোৰ ওপৰত মই একো নকওঁ দিগ্বিজয় সিং সাহেবে মানা কৰিছে আজমল সাহেব আপুনি বুজুৰ্গ মানুহ আপুনি বেছি মাতিব নালাগে সিসকলে পাগলাপন কি কৰে আমি দিল্লীত চাই লম আমি চুপচাপ মই সব মানুহ কৈ দিছো আমাৰ কোনো মানুহে অসমৰ কংগ্ৰেছৰ বিৰুদ্ধে এক মাত মাতিব নালাগে আৰু ইপিনে ধুবুৰী লোকসভাৰ সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাক লৈ অজ্ঞতা প্ৰকাশ কৰিলে ৰকিবুল হুছেইনে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ধুবুৰীত আজমলক পৰাভূত কৰিব লাগিব বুলি মন্তব্য কৰে ৰকিবুলে আজমলৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ কটাক্ষ বিৰোধী দলৰ উপদলপতি তথা কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনৰ
বিজেপিক পৰাভূত কৰিবলৈ হ'লে বিজেপিয়ে যাৰ গাত ভেজা দি আজি বৈতৰণি পাৰ হ'ব খুজিছে সেই AIDF-ক আমি পৰাস্ত কৰিব লাগিব আৰু AIDF-ক পৰাস্ত কৰিবলৈ হ'লে তেওঁলোকৰ মূল যিজন চৰ্দাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি ৰাজনৈতিকভাৱে পৰাভূত কৰিব লাগিব তেওঁক পৰাভূত কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু সেই চিন্তা চৰ্চাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ কথা বতৰা ওলাই আছে যে কেনেধৰণৰ আমি তেওঁক পৰাভূত কৰিব পাৰোঁ আৰু এনেধৰণৰ কথা নহয় যে আমি এতিয়াই লিষ্টখন উলিয়াই চৰ্চা কৰি বিজেপিৰ নিচিনা আমি সাধাৰণ মানুহৰ মনবিলাকত কিছু কথা সোমাই সেইবিলাক আমি খুব যত্নৰে খোজকাঢ়িব লাগিব মাজুলী লুইতৰ কাষৰ ডেকাচাঙত অনুষ্ঠিত হৈছে মনগীত 2023 মনগীতত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ লগতে বিভিন্ন স্থানৰ প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলে আগবঢ়াইছে সংগীতৰ শিক্ষা আনহাতে এই মনগীতৰ যোৱা 4টা বছৰৰ যাত্ৰাক এক সফল যাত্ৰা বুলি অভিহিত কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আদিল হুছেইনে ইপিনে বিয়লি মনগীত উৎসৱত অংশগ্ৰহণ কৰে অংগৰাগ পাপন মহন্তই মনগীত মহোৎসৱত অংশগ্ৰহণ কৰে আদিল হুছেইন পাপন নীলোৎপল বৰাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে এনেকুৱা কৰিব পাৰিছোঁ যিহেতু আমাৰো সৌভাগ্য ভাল লাগিছে আহি যিটো হয় মোৰ খালি অকণমান ছুটি হ'ল এনেতো বেছি দিনৰ কাৰণে অহা কথা আছিল মই ঘূৰি ফুৰিছিলোঁ আজি কৰ্ণাটকৰ পৰা আহিছোঁ ফেষ্টিভেল এটা আছিলে গতিকে অকণ মোৰ দুখ একচুৱেলি নামি দি পেলাই দুখহে লাগিছে এদিনৰ কাৰণে আহিব নাপায় আৰু এনেকুৱা লাগিছে লম্বাকৈ আহিব পাৰিলে আৰু ভাল পালোঁ আজিকালি খুব কমাৰ্চিয়েল পৃথিৱীখন য'ত সকলো আমাৰ আৰ্টিষ্টৰো এটা যিটো প্ৰফেশ্যন হৈ গৈছে গতিকে এনেকুৱা এটা হোৱাটোৱে বৰ এটা ডাঙৰ কথা সময় ওলাই সকলোতো ব্যস্ত আহিব পাৰিছে কৰিছে গতিকে এইটো অলৰেডি ভাল ইয়াত কৰিবলৈ এইখিনিকে ইয়াতে আৰু বঢ়াবলৈ নাই মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ লুইতৰ পাৰত আৰু লুইতৰ পাৰত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় শিল্পীসকলৰ সমাহাৰ ঘটিছে যিহেতু মাজুলীত মননশীল গীতৰ এক কাৰ্যসূচী চলিছে মনগীত 2023 আৰু মনগীতৰ লগতে মন মৃত্তিকা যি ভাস্কৰ্য শিল্পীৰ কাৰণে আৰু মন তুলিকা চিত্ৰশিল্পীৰ কাৰণে শিকাৰুসকলক এক বিশেষ গতি দিয়াৰ ক্ষেত্ৰত মনগীতে 4 বছৰ ধৰি এক এই মনগীতৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই বছৰো বিভিন্ন শিকাৰু ইয়াত আহি উপস্থিত হৈছে তাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় খ্যাতনাম শিল্পীসকল উপস্থিত হৈছে আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আদিল হুছেইন ডাঙৰীয়া এই মনগীত যোৱা 4টা বছৰে মনগীতে শিকাৰুসকলক অসমৰ শিল্পীসকলক এক বিশেষ গতি দিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ শিল্পী গান যিসমূহ গান তেওঁলোকে ৰচনা কৰে সেইখিনিক উলিয়াই অনাৰ ক্ষেত্ৰত বা শিল্পীসকলক গতি দিয়াৰ ক্ষেত্ৰত মনগীতে যোৱা 4টা বছৰে যি যাত্ৰা মনগীতৰ সেই যাত্ৰাৰ বিষয়ে আপোনাৰ প্ৰথম কথাটো হৈছে যে কেলে মনগীত নাজানো ৱাই বহুত তেওঁলোকেতো অলৰেডি গায়ে আছিলে সৰুকেই হওক বা ইউটিউবতেই হওক বা ইনষ্টাগ্ৰামতেই হওক আজিকালি ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত নিজৰ প্ৰচাৰ নিজেই কৰাৰ যিটো সুবিধা সেইটো আগতে নাছিলে আগতে মিডিয়াৰ যুগতে কৰিছিলে এতিয়া নিজৰ ইউটিউব চেনেল খুলি পেলাই তেওঁলোকে গাব পাৰে বা মিউজিক কৰিব পাৰে কিন্তু আমাৰ মনগীতৰ প্ৰথম যেতিয়া আমি কথা পাতিছিলোঁ কৌশিক নাথ উৎপল বৰপূজাৰী আৰু মই বহি পেলাই ইয়াতেই ডেকাচাঙত 5 বছৰ আগতে যে উঠি অহা চামখিনি কেনেকৈ আমি বজাৰৰ যিটো এটা প্ৰেছাৰ থাকে যিটো এটা চাপ থাকে যে ইউটিউবত কিমানটা লাইক পাইছে বা ভিউ পাইছে ইনষ্টাগ্ৰামত কিমান আৰু ইয়াৰে সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে